গুৱাহাটী মেডিকেল কলেজ আন বিভিন্ন মেডিকেল কলেজত চিকিৎসাৰ বাবে আমি লোৱা সেৱাৰ মাচুল বৃদ্ধি হোৱা বুলি বাতৰি কাকতত লিখিছে দৰাচলতে যোৱা 20-22 বছৰ ধৰি অসমৰ চিকিৎসা মহাবিদ্যালয়ত আমি এটা টকাও মাচুল বঢ়োৱা নাছিল এই 20-22 বছৰত সকলো ফালৰ পৰা খৰচ বাঢ়িছে সেইবাবে আমি অকণমান মাচুল মেডিকেল কলেজ বিলাকক বঢ়াবৰ কাৰণে অনুমতি দিছো কিন্তু তাতো মই কৈছো যে আপোনালোকে তাতহে বঢ়াব যত নেকি দুখীয়া মানুহৰ ক্ষতি নহয় যোৱা দুদিন আগতে মই মেডিকেল কলেজৰ প্ৰিন্সিপাল সমূহকো মাতিছিলো আৰু তেওঁলোকক মই আৰু এটা নিৰ্দেশ দিছো যে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা লোকসকলে যাতে এটা টকাও খৰচ কৰিব নালাগে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম কাৰ্ড দুখনটো থাকিবই কাৰোবাৰ যদি এই দুখন কাৰ্ড নাথাকে তথাপিতো যদি তেওঁলোকক বিনামূলীয়া চিকিৎসা কৰিব লাগে আপোনালোকে বিনামূলীয়া চিকিৎসা কৰি দিব আৰ্তজনৰ লগত আৰু দৰিদ্ৰজনৰ লগত আমি সদায় থিয় হৈ থাকিম আৰু এটা মই কথাৰে সামৰণি মাৰিম অহা 1 ছেপ্টেম্বৰৰ পৰা অসমৰ 13খন মেডিকেল কলেজতে এটা বিশেষ মেডিকেল ক্যাম্প অনুষ্ঠিত হ'ব কি বিশেষ মেডিকেল ক্যাম্প আমাৰ হৃদয় যন্ত্ৰত বা আমাৰ হৃদয়ত যি সকলৰ বিন্ধা আছে সেদ আছে বা আমাৰ শিশুসকলৰ 12 বছৰৰ তলৰ 14 বছৰৰ তলৰ শিশুসকলৰ যাৰ হৃদয় ৰোগত জুনে আক্ৰান্ত হৈ আছে তেওঁলোকক আমি এই ক্যাম্প বিলাকৰ মাজেদি চিনাক্ত কৰিম ইয়াক চিএইচডি বুলিও কয় মেডিকেল টাৰ্মছত যাক অপাৰেশনৰ প্ৰয়োজন হ'ব তেওঁলোকক আমি বেংগলোৰ বোম্বে গুৱাহাটী বেমাৰৰ ষ্টেটাছ অনুসৰি বিভিন্ন জায়গাত গৈ আমি অপাৰেশন কৰাই লৈ আহিম বৰ্তমানলৈকে আমি 11,000 শিশুক অপাৰেশন কৰাইছো 11,000 শিশু এতিয়া আমি 1 ছেপ্টেম্বৰৰ পৰা আৰু এটা মেডিকেল ক্যাম্প কৰিম আপোনালোকৰ ঘৰৰ কাষৰ গাঁৱৰ কাষৰ কোনোবা যদি শিশু 14 বছৰৰ তলৰ শিশু হৃদয় ৰোগত আক্ৰান্ত হৈ আছে অসমৰ মেডিকেল কলেজসমূহত আপোনালোকে লৈ আহিব আৰু এবাৰ মেডিকেল কলেজত অনাৰ পিছত তেওঁলোকৰ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব ইয়াৰ লগত এইবাৰ প্ৰথমবাৰৰ বাবে আমি বন মেৰু ট্ৰান্সপ্লান্ট অৰ্থাৎ হৃদয় ৰোগৰ উপৰিও আমাৰ মাজত থেলাছেমিয়াৰ কিছুমান পেশেন্ট আছে থেলাছেমিয়া ৰোগটো নিৰাময় কৰিব পাৰি যদি আমি বন মেৰু ট্ৰান্সপ্লান্ট কৰো এইবাৰ 1 ছেপ্টেম্বৰৰ পৰা হ'বলগীয়া মেডিকেল ক্যাম্পসমূহত আমি বন মেৰু প্ৰয়োজন নেকি ট্ৰান্সপ্লান্ট প্ৰয়োজনীয় নেকি তাৰ বাবে থেলাছেমিয়া ৰোগীসকলকো পৰীক্ষা কৰিম হৃদয় ৰোগত আক্ৰান্ত থেলাছেমিয়া ৰোগীসকলক আপোনালোকে অসমৰ 13খন মেডিকেল কলেজতে লৈ আহিব পাৰিব আৰু তাৰ পিছত আমি তেওঁলোকৰ চিকিৎসা ব্যৱস্থা কৰিম